এনে ক'ৰ পৰা নিছিলে? কহিমা আপোনাৰ নামটো? বাবুলা ক'লে এই ক'ৰ পৰা নি ক'লৈ লৈ গ'লহেঁতেন? অৰুণাচল। অৰুণাচল লৈ গ'লহেঁতেন। এইটো ৰাস্তাৰ পৰা কিমান দিন অহা যোৱা কৰে? নাই মই আজি প্ৰথম আহিছোঁ। আপোনাৰ ঘৰ কোন জেগা? তুমি? ক'ত? তিতাবৰচুঙি। এনেকৈ আগতো নিয়ে? নাই নিয়া নাই, এইবাৰ প্ৰথম। অকলে। কিহত আনিছিলে আপুনি এইখিনি? কিহত আনিছিলে? কিহত আনিছিলে? মানে গাড়ী কি চেণ্টাৰখনত আপুনি নিজে চলাই আহিছিলে? মৰিনী থানাৰ এখন পুলিচ চকী আহিলে, তেখেতসকলে মোক মাতিলে যে নিউজ নল ফৰেষ্ট গেটৰ ওচৰৰ পৰা আহোঁ, বেটলেণ্ড কেম্পৰ ওচৰৰ পৰা। তাৰপিছত মই আহিলোঁ সেইমতে, আহি দেখিলোঁ ইয়াত মানে এখন চেণ্টৰ গাড়ী আৰু এজন মানুহ মানে গাড়ীখনৰ সৈতে আছে। তাৰপিছত অলপ পিছত আমাৰ SDPO বাইদেউ পালেহি আৰু মৰিনী থানা পুলিচটো আছে ইতিমধ্যে। তেখেতসকলে দেখিলোঁ গাড়ীৰ ভিতৰৰ পৰা 30 পেকেট চাবোনৰ পেকেটৰ নিচিনা 30 পেকেট মানে 20টা পেকেট উলিয়ালে আৰু সেইখিনি উলিয়াই তাৰপৰা ড্ৰাইভাৰক সুধিলে যে ক'ৰ পৰা আহিছে কি কথা। মই নিজেও সুধিলোঁ, তেতিয়া ক'লে মই ঘৰ তিতাবৰচুঙি, এইটো মই অৰুণাচল নিবৰ কাৰণে আনিছিলোঁ। আৰু এইখিনি ব্ৰাউন চুগাৰ বুলি কৈছে, আমিতো দেখাও নাই, আজি প্ৰথম দেখি পাইছোঁ। SDPO বাইদেৱে জনোৱা মতে প্ৰায় 1 কোটি টকামান মূল্য হ'ব বুলি কৈছে। এতিয়া এজনেই আছিলে গাড়ীৰ সৈতে। এইখিনি কহিমাৰ পৰা অৰুণাচল নিম বুলি মানে তেওঁ মুখৰ পৰা জানিব পাৰিছোঁ। এইডোখৰ নিউ সোণোৱাল ফৰেষ্ট গেট বুলিয়ে কয় এইটো। নাগালেণ্ড আৰু আমাৰ অসমৰ যিটো সীমা বুলি ক'ব নোৱাৰি ঠিক, এইটো মানে এটা ৰাস্তাৰ নাগালেণ্ডলৈ যায় আৰু কহিমাৰ পৰা আহি আছিলে। কহিমাৰ পৰা অৰুণাচল যাম বুলি এনেকৈ বুলি মই সুধিছোঁ, তেতিয়া মোক তেনেকৈ ক'লে।